আজি সামগ্ৰিকভাৱে অসমব্যাপী যি উচ্ছেদৰ বিভীষিকাতে আপোনালোকে চাইছে, আপোনালোকে দেখিছে সৰু সৰু শিশুৰ ক্ৰন্দন, বৃদ্ধসকলৰ ক্ৰন্দন, মহিলাই পুলিচৰ ভৰিত ধৰি যি ধৰণৰ কাকুতি মিনতি কৰিছে সেয়া আপোনালোকে চাইছে। আমিও নিজ চকুৰে গৈ চাই আহিছোঁ যে এজন মানুহ কিমান বেছি ভয়াৰ্ত হ'লে, কিমান বেছি অসহায় হ'লে আত্মহত্যা আৰু চিপজৰীৰ দৰে পথ বাছি ল'ব পাৰে। কালি আমি আশুৰবিত গৈছিলোঁ। আশুৰবিত পুলিচে নজনা পত্ৰৰে আমি গৈ সেই পৰিয়ালটোত আমি উপস্থিত হৈছিলোঁ যিজনে ফাঁচি লৈ আত্মহত্যা কৰিব লৈছিল। পৰিয়ালটোত গৈ চাওঁ যে সেই মানুহজনৰ পত্নীগৰাকীয়ে এটা সৰু বাচ্চালৈ বহি আছে মাটিত আৰু কান্দি আছে। এই বাচ্চাটোক মই মানুহজনীক সুধিলোঁ যে আপোনালোকে কি খাইছে? তেওঁলোকে ক'লে যে এটা চৰ্বতহে খাইছোঁ, বাকী একো খোৱা নাই। অৰ্থাৎ কোৰ্টে অৰ্ডাৰ দিয়া যে মানুহখিনিক যি শ্বেল্টাৰৰ ব্যৱস্থা আৰু খাদ্যৰ ব্যৱস্থা কৰিব লাগিছিল উচ্ছেদকালীন সময়ত, সেই ব্যৱস্থা তেওঁলোকে নকৰে। আৰু সেই ভিতৰত যদি পৰিৱেশটো যিসকল সাংবাদিক বন্ধুৱে গৈছিল তেওঁলোককো ভিতৰত সোমাব দিয়া নাই। কিন্তু আমি যিকোনো হালতত তাতে সোমাইছোঁ। 30জন ব্লেক কামাণ্ডোৱে আমাক ধৰি তাৰ পৰা ওলাই আনিছে, আনক। কিন্তু আমি চাইছোঁ যে তাৰে ভিতৰত যি অনুভূতি, সেই অনুভূতিটো আজিৰ গাজাৰ পেলেষ্টাইনৰ অনুভূতিতকৈ বেলেগ হ'ব নোৱাৰে। চাৰিওপিনে মানুহৰ পকী ঘৰ বা বজাৰ, যিটো ধ্বংসস্তূপ, তাৰ মাজত যেন কোনোবা এজন মানুহ থিয় হৈ আছোঁ তেনেকুৱা এটা অনুভৱ। আৰু চাৰিওপিনে মানুহৰ বিননি ক্ৰন্দন, গছৰ তলত মাটিত বাগৰি বাগৰি মানুহৰ ক্ৰন্দন, এইটো অৱস্থা। আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ যিটো চেহেৰা মানুহক দেখুৱাইছে, সেই চেহেৰাটো তেখেতে চেঞ্জ কৰক। তেখেতে বিলকুল হিটলাৰৰ নিচিনা মেকআপ কৰি প্ৰাইজৰ মাজত ওলাওক। তেখেত আধুনিক সময়ৰ হিটলাৰ। ইতিহাসে তেওঁক মনত ৰাখক হিটলাৰ হিচাপে, ইতিহাসে তেওঁক মনত ৰাখক এজন অমানুহ হিচাপে, ইতিহাসে তেওঁক মনত ৰাখক মগজত মাল নথকা, মগজত মানুহৰ প্ৰতি মানৱীয়তা নথকা, দিলত মানৱীয়তা নথকা এজন অসৎ নেতা হিচাপে। তেখেত মানুহ নহয়, তেখেত জল্লাদ জানুৱাৰতকৈ অধ। আৰু যাৰ কাৰণে তেখেতে জল্লাদী কায়দাৰে মানুহখিনিক এই অৱস্থা কৰিব পাৰিছে। তেখেতে যি শপত লৈছিল, সেই শপত ইতিহাসৰ আটাইতকৈ ভুৱা শপত। তেখেতে যি শপত সংবিধানৰ নামত লৈছিল, সেই শপতৰ তেওঁ এটা বাক্য পালন কৰা নাই। আপুনি অসমত বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে কিয় কৰিছিল যে মানুহক, ভূমিহীন মানুহক পট্টা দিম। ক'ত পট্টা আপোনাৰ? কাক দিছে পট্টা? ধুবুৰী, গোৱালপাৰা, বৰপেটাৰ মানুহক যদি আপুনি পট্টা দিয়া নাই, পট্টা কাক দিছে পট্টা তেওঁলোকৰ ভোট বেংকত পট্টা দিছে। কিন্তু এই অসহায় যুগান্তৰ ধৰি ভূমিহীন হিচাপে বসবাস কৰা মানুহক পট্টা দিয়া নাই। বাৰ বাৰ আবেদন কৰাৰ পিছতো পট্টা দিয়া নাই। কিহৰ কাৰণে? তেওঁলোকৰ জাতি, ধৰ্ম, ভাষাৰ ওপৰত ভিত্তি কৰি। আজি তেওঁলোকে পট্টা পোৱা নাই, ইয়াৰ কাৰণে দায়ী কেৱল বিজেপি নহয়। স্বাধীনতাৰ আজি 78 বছৰ পাৰ হৈছে। এই সময়ছোৱাত যিসমূহ চৰকাৰ আহিছে, সকলো চৰকাৰে দায়ী। আৰু আমাৰ বাপ দাদাৰ দল বুলি যি দল খ্যাত কংগ্ৰেছ দল, যিসকলে আমাৰ বাৰ বাৰ আমাৰ এই জনগোষ্ঠীৰ মানুহৰ ভোট লৈছে, তেওঁলোকে কেতিয়াও 1 টকাৰ কাগজত নাম লিখি দিলে যি পট্টা হ'লহেঁতেন, সেই মাটিৰ পট্টা দিয়া নাই। কাৰণে আজি আমাৰ এই অৱস্থা। যিজনে কৈছিল চুচৰি ভাগৰি আমি সহায় কৰি আমাক ভোট দিয়ক, সেই MP গৰাকী আজি ক'ত? আজি তেখেতে কিয় কয় সন্মুখত বুকু পাতি দিয়া নাই? আমি চেলেঞ্জ কৰিছোঁ ৰকিবুল হুছেইনক, আপুনি কৈ মানুহৰ আগত বুকু পাতি দিয়ক। আপোনাৰ কিমান সৎ সাহস আছে? আপুনি বন্দুকৰ আগত থিয় হওক। সেই মানুহখিনি আজি অসহায়। এই মানুহখিনি আজি জন্তু জানুৱাৰতকৈ অধ পৰিৱেশত মানুহে দিন পাৰ কৰিছে। আজি কংগ্ৰেছৰ সভাপতিয়ে এষাৰ মাত মাতিব পৰা নাই। তেওঁলোকৰ সৎ সাহস কিমানত? তেওঁলোকে আমাৰ ভোট লাগে, কংগ্ৰেছ দলক আমাৰ ভোট লাগে, কিন্তু তেওঁলোকে আমাৰ এই মানুহক বিপদৰ সময়ত কেতিয়াও মাত নিদিয়ে। তেওঁলোকৰ হাতত ক্ষমতা থকাৰ পিছত কেতিয়াও এই মানুহখিনিৰ সমস্যাক চিৰদিনৰ বাবে সমাধান নকৰে। আজি চাইছে নাগৰিকত্বৰ সমস্যাৰ পৰা আৰম্ভ কৰি যি ভোটাৰ NRCৰ সমস্যা, গোটেইখিনিৰ কাৰণে কংগ্ৰেছ দায়ী। আজি যি উচ্ছেদ, এই উচ্ছেদৰ পৰিৱেশ আৰু যি প্লট ৰচনা কৰি দিছে কংগ্ৰেছে কৰি দিছিল। নহ'লে আজি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আন কোনোবা আহিলেও ইয়াতে উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন যদি মাতৃপট্টা থাকিলেহেঁতেন। কিন্তু এটা কথা সকলোৱে জনা উচিত যে অসমত ভূমিৰ যিটো ব্যৱস্থা, মানুহে যেতিয়া চৰকাৰী মাটিত যুগান্তৰভাৱে ভূমিহীনভাৱে বসবাস কৰে, তাৰ পিছতে কিন্তু পট্টা দিয়া হয়। মানুহে নাভাবিব যে তেওঁলোকে দিল খুচ, তেওঁলোকে ক'ৰবাত মাটি লাগে কাৰণে তাতে গৈছে, তেনেকুৱা নহয়। তেওঁলোকে বিঘাই বিঘাই মাটি থকাৰ কাৰণে কোনোবাই ক'ৰবাত খাচ মাটিত বহি আছে, তেনেকুৱা নহয়। মানুহে যুগান্তৰ পৰা, জন্মৰ পৰা, তেওঁলোকে আজুককাৰ জন্মৰ পৰা আজিৰ দিনত বহুত খাচ মাটিত বহি থকা মানুহ আছে। তাতে আজিলৈকে কেডেষ্ট্ৰিয়েল ছাৰ্ভেই হোৱা নাই অসমত। এনেকুৱাওতো গাঁও আছে। ভূমি বন্দোবস্তিৰ ক্ষেত্ৰত যি লেণ্ড এডমিনিষ্ট্ৰেটিভ ছেটআপ, সেইটো অসমত দুৰ্বল আছিল ইমান দিনে, যাৰ কাৰণে এইখিনি হৈ উঠা নাই বহুত ঠাইত। আৰু এটা যে চৰকাৰী হেমাহিৰ বাবেও হৈ উঠা নাই। গতিকে বন্ধুসকল, এই হিটলাৰী শাসন বন্ধৰ কাৰণে গোটেই অসমবাসীৰ জনগণৰ ওচৰত আমাৰ আহ্বান থাকিব
যে আপোনালোকে এটি গণতান্ত্ৰিক সুস্থ পৰিৱেশ সৃষ্টিৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাতকৈ কম ভয়ংকৰ মানুহক কি ধৰণে আসনত বহাব পাৰি, তেখেতে ভয়ংকৰ। আৰু যিসকল আহিব তেওঁলোকেও ভয়ংকৰ, তেওঁলোকৰ ওপৰত আমাৰ বহুত বেছি আস্থা আছে থাকিব নহয়। হিমন্ত সন্মুখৰ শত্ৰু, একদম একদম স্পষ্টভাৱে শত্ৰু, আৰু কিছু গোপন শত্ৰু আছে। এইটো উপায় নাই, তেওঁতকৈ কম যদি কোনোবা আছে তেওঁক অন্ততঃ শাসনত বহোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে, তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব লাগে। আৰু যাৰ কাৰণে আমি বিৰোধী দল হিচাপে এয়া কথা প্ৰস্তুত যে এটি গণতান্ত্ৰিক পৰিৱেশ সৃষ্টিৰ কাৰণে এটি ফেসিস্ট নৈৰাজ্যবাদী শাসনৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত আমি অন্ততঃ এটা গণতান্ত্ৰিক পৰিকাঠামো আৰু শক্তিশালী হোৱাটো আমি বিচাৰোঁ। আমি AID আব্দুল্লাহ সৰ্বতোপ্ৰকাৰে সহযোগ কৰিম। আৰু জনগণে উচ্ছেদৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিৰোধ, হিন্দু মুছলমানৰ ৰাজনীতিৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিৰোধ গঢ়ি তোলাৰ কাৰণে আমি সদৌ অসমবাসী জনগণক আহ্বান জনাইছোঁ।